এইটো আমাৰ এটা গৌৰৱৰ বিষয় হৈছে। আপোনালোক সকলোলৈকে মই ধন্যবাদ জনাইছো আজি আহি ইয়াত উপস্থিত হোৱাৰ কাৰণে। আমাৰ এই সমূহীয়া বিয়াৰ প্ৰচেষ্টাটো আমাৰ দেউতাসকল আগৰ পুৰুষসকলেও এই নামঘৰত 21 জন দৰা 23 জনী কন্যা, 2জন দৰাৰ 2জনী পত্নী, গতিকে আমাৰ পূৰ্বপুৰুষসকলে ইয়াতে তেনেধৰণে বিয়া পাতিছিল। তাৰপিছত আমাৰ জেনেৰেশ্যনতো 16খন বিয়া আগত পাতিছো, এইবাৰ 18খন বিয়া অনুষ্ঠিত হৈছে। গতিকে গাঁৱৰ এই দুখীয়া দৰিদ্ৰ মানুহখিনি উদ্ধাৰৰ কাৰণে বিবাহ ৰাইজৰ সামাজিক কিছুমান দায়বদ্ধতা আছে কাৰণে এই বিবাহৰ প্ৰস্তুতি আমি চলাই তেওঁলোকক সমাজৰ আগস্থান কৰিবলৈ বা সমাজৰ যিকোনো কাম কৰিবলৈ আগবঢ়াই নিয়াত আমাৰ গাঁৱৰ ৰাইজ বহুত সুখী হৈছে আৰু তেওঁলোকো নিজেই স্বইচ্ছাই আহি এই অনুষ্ঠানত আগভাগ লৈ সম্পূৰ্ণ পৰিয়ালবৰ্গ মিতিৰ কুটুমকে ধৰি সকলোৱে আহি ইয়াত অংশগ্ৰহণ কৰাৰ কাৰণে আমি কৃতাৰ্থ মানিছোঁ। কি ক'ব বুঢ়া বিয়া বুলি ক'ব পাৰি, কিহৰ কাৰণে পাতিব লগা হ'ল? হয়, কৃষ্ণ, এইটো এটা ধৰ্মীয় কথা। জনম, মৰণ আৰু বিবাহ, এই বিবাহ নহ'লে দেহাটো অসুচি হয় বুলি কয়। জন্ম উৎসৱ আপোনালোকে সকলোৱে পাতে জানে, বাৰ্থডে আজিকালি কয়, সেইটো আমাৰ সংস্কৃতিৰ ভিতৰত নহয়। জন্ম উৎসৱ হিচাপে আপোনালোকে এগছি বন্তি একাষাৰ ঈশ্বৰৰ নাম প্ৰকাশ যদি হয় সেই জীৱটো ভাল হয়। মৃত্যুটো তেনেকে বহুখিনি সামাজিক কৰ্ম আছে, সেইকাৰণে 10 দিন 11 দিন ব্ৰত কৰি সমাজ ৰাইজ জ্ঞাতি লৈ উদ্ধাৰ হয়। সেই তেনেধৰণে এই বিবাহখনো তেনেকুৱা এটা তাৎপৰ্যপূৰ্ণ কথা আছে। এই বিবাহৰ কাৰণে সকলো এতিয়া আগবাঢ়ি আহিছে আৰু তেখেতসকলৰ দৰা কন্যাকে ধৰি পৰিয়ালবৰ্গও এই কৰ্মৰ জৰিয়তে শুদ্ধ হ'ব আৰু সমাজৰ আগস্থান লৈ কাম কৰিবলৈ তেখেতসকলৰ সুবিধা হ'ব।